গোৱালপাৰীয়া লোকগীতৰ সম্ৰাজ্ঞীৰ মৃত্যুবাৰ্ষিকী। ৰাজ্যজুৰি স্মৰণ হস্তীৰ কন্যা প্ৰতিমা বৰুৱা পাণ্ডেক। সেয়া আছিল 2002 চনৰ 27 ডিচেম্বৰ। সেই দিনটোতেই স্বৰ্গগামী হৈছিল প্ৰখ্যাত লোকসংগীতৰ শিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ। আজি 22 সংখ্যক মৃত্যুবাৰ্ষিকী লোকশিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ। গোৱালপাৰীয়া লোকগীতৰ অন্যতম সাধক প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যু দিৱস উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। গুৱাহাটীৰ চানমাৰীত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যুতিথি পালন। উপস্থিত থাকে আছুৰ ব্যক্তিবৰ্গ। গোৱালপৰীয়া লোক গীত আমাৰ হয়নে নহয় প্ৰশ্ন উঠিছিল। ভূপেন দাই চিঠি ল'লে হয় আমাৰ সংস্কৃতি আৰু গোৱালপৰীয়া লোক সংস্কৃতিক বাদ দি অসমৰ জাতীয় জীৱন সম্পূৰ্ণ নহয়। ৰজাঘৰৰ ছোৱালী কিন্তু চহা মানুহৰ গীত গাই দুখ বেদনা প্ৰকাশ কৰি এই লোক সংস্কৃতিৰ ভঁৰাল সমৃদ্ধ কৰিছে। অসমৰ সংস্কৃতিৰ ভঁৰাল চহকী কৰি থৈ গ'ল, জাতীয় জীৱনক সমৃদ্ধ কৰি গ'ল। অনুষ্ঠানত গোৱালপৰীয়া গীত পৰিৱেশন কৰে কেইবাগৰাকী শিল্পীয়ে। এই অনুষ্ঠানতে আগবঢ়োৱা হয় 2024 চনৰ প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটাও। অসমৰ লোককৃষ্টিলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ডিব্ৰুগড় জিলাৰ লোককৃষ্টিৰ সাধক দুৰ্গেশ্বৰ সোণোৱাললৈ 2024 বৰ্ষৰ প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা। মোৰ অনুভৱটো ভাল লাগিছে। সদৌ অসম ছাত্ৰ সন্থাৰ সদস্য সকলোলৈকে আৰু তেওঁবিলাকতো অশেষ মোৰ ধন্যবাদ থাকিল। অনুষ্ঠানত উপস্থিত থাকে প্ৰতিমা বৰুৱা পাণ্ডেৰ নুমলী কন্যা, মাতৃ সুঁৱৰী, আৱেগিক কন্যা। মা নাই বুলি মই নকওঁ, ফিজিকেলি নাই, শাৰীৰিকভাৱে মানসিকভাৱে আছে মোৰ লগত মা, আৰু সদায় থাকিব। যেতিয়া ৰাইজৰ মাজত আহোঁ আৰু আজিৰ দিনটোত, বিশেষকৈ আজিৰ দিনটোত বেছিকৈ মনত পৰে। মনতো প্ৰতিদিনে পৰে, আজিৰ দিনটোত বেছিকৈ মনত পৰে। আছু আয়োজিত এই অনুষ্ঠানতে প্ৰতিমা বাইদেউৰ বাসগৃহ সংৰক্ষণৰ কথাও উল্লেখ কৰে আছু নেতৃত্বই। মাটিয়াবাগৰ ঘৰটো সদায় আমি কৈ আছোঁ অসমৰ ৰাইজে, ছাত্ৰ সন্থাই, যে এইটো সংগ্ৰহালয় কৰিব লাগে, সংৰক্ষণ কৰিব লাগে। চৰকাৰে ক'লে কৰিম বুলি, ভাল কথা, কৰিম বুলি কৈছে, কিন্তু কেতিয়া হ'ব শুনি আছোঁ, কেতিয়া হ'ব সেইটো লাগে। সেইকাৰণে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অসম চৰকাৰক আজি আমি ক'ব খোজোঁ, আমি জানিব খোজোঁ যে হ'ব ভাল কথা, কেতিয়া হ'ব সেই তাৰিখটো আমি জানিব খোজোঁ। গোৱালপাৰাতো স্মৰণ প্ৰতিমা বৰুৱা পাণ্ডেক। গোৱালপাৰা চহৰৰ বাপুজী নগৰ মহিলা সমিতিয়ে দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা অনুষ্ঠানত শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ লগতে গোৱালপৰীয়া লোকগীতৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। হস্তীৰ কন্যা, সোণাৰ বৰণ পাখি ইত্যাদি কালজয়ী গীতেৰে অসমৰ সাংস্কৃতিক ক্ষেত্ৰ চহকী কৰা বৰেণ্য শিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যুবাৰ্ষিকীক প্ৰতিমা বৰুৱা পাণ্ডেক শ্ৰদ্ধাৰে সুঁৱৰিছো NKTVৰ পৰিয়ালেও। ভিডিঅ' জাৰ্নেলিষ্ট বঞ্জিতৰ সহযোগত গুৱাহাটীৰ পৰা বশিষ্ঠদেৱ ফুকন আৰু ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱৰ সহযোগত গোৱালপাৰাৰ পৰা ৰাছিদুল হুছেইনৰ ৰিপৰ্ট NKTV+।